শ্ৰীযুত চিত্ৰপ্ৰভ গোহাঁই দেৱ তেখেতো অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৰপথাৰ মধ্যমীয়া বিদ্যালয় আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰদ্ধাৰ গোপালদেৱ ইতিমধ্যে আমি দেখিছোঁ তেখেতক আহি আসন গ্ৰহণ কৰি আছে আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰদ্ধাৰ শ্ৰীযুত লোকনাথ বৰদলৈদেৱ তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে আমি সৰ্বপ্ৰথম সমস্ত দলৰ চৰণত সেউকী সমস্তে সেৱা জনাইছোঁ আমি পৰৱৰ্তী কাৰ্যসূচী আগবাঢ়িব বিচাৰিছোঁ এভাগী গ্ৰন্থ সাধনাৰত্ন জীৱন নামেৰে আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ বেদ উপনিষদ বিভিন্ন শাস্ত্ৰ বিভিন্ন জ্ঞানৱন্ত লোকৰ যি জ্ঞান সেই জ্ঞান এটুপি দুটুপিকে বুটলি আমি এভাগী সহজতে বুজিব পৰাকৈ গ্ৰন্থভাগী নিৰ্মাণ কৰি ভক্তসকললৈ অৰ্পণ কৰা মানসেৰে ইচ্ছা প্ৰকাশ কৰিছিলোঁ আৰু সেই গ্ৰন্থভাগী ইতিমধ্যে প্ৰস্তুত হৈ উঠিল আজি এই শুভ দিন শুভ মুহূৰ্তত মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ পদ্মহস্তৰ দ্বাৰা আজি উন্মোচন কৰি আমি ভক্ত বৈষ্ণৱৰ মাজলৈ উলিয়াই দিয়াৰ প্ৰয়াসেৰে আজি অনুষ্ঠানটি আগবঢ়াব বিচাৰিছোঁ গতিকে আমি ইতিমধ্যে সকলো প্ৰস্তুত হৈ আছে আমি আনিম আৰু আপোনালোকে সকলোৱে এখনতে ধৈৰ্য সহকাৰে বহি আমাক কিঞ্চিত আশীৰ্বাদ প্ৰদান কৰিব বুলি আমি আপোনাৰ সকলোৰ ওচৰত সেৱা জনাইছোঁ কৃষ্ণ সম্বৰ্ধনা অনুষ্ঠান আছে খন্তেকৰ কাৰণে আমি সম্বৰ্ধনা অনুষ্ঠানটি আগবঢ়াব বিচাৰিছোঁ আমি সৰ্বপ্ৰথমে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আজি এই পবিত্ৰ স্থানত আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰদ্ধাৰ শ্ৰীযুত ৰঞ্জিত শইকীয়াদেৱ তেখেত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ তেখেতৰ হাতৰ দ্বাৰা আজি গ্ৰন্থভাগী উন্মোচন কৰিব বিচাৰিছোঁ আগৰ মানে যিখন গ্ৰন্থ আছিল আধ্যাত্মিক চেতনে শ্ৰেষ্ঠ সাধনা মোৰ পৰম শ্ৰদ্ধাৰ গুৰু শিক্ষাগুৰু যাৰ আশীৰ্বাদত আজি মই এই অৱস্থা পাইছোঁহি মই আপোনালোকক ক'বলৈ ভাল লাগে প্ৰত্যেক মুহূৰ্ততে এই কথা মই সামৰিব বিচাৰোঁ মোৰ জীৱনত যিদিনাই মই এটি প্ৰথম গৃহ নিৰ্মাণ কৰিছিলোঁ সঁচাকৈ মোৰ মনত পৰিলে এই চকুৰ নিগৰীয়া আৰু সেইদিনাই শইকীয়া ছাৰে গৈ হঠাতে গা পা ধুই মোৰ সেই গৃহৰ খুঁটাটি উন্মোচন কৰি দিছিল আৰু সেইদিনাৰ পৰা মোৰ জীৱনত কোনো দিনে দুখ অহা নাই কেৱল মই আগবাঢ়ি গৈ আছোঁ আৰু মই আজীৱন আপোনালোকৰ আগত গৈ মোৰ লাগিছে এজন শিক্ষাগুৰু গুৰুৰ আশীৰ্বাদ যদি শিৰত থাকে কেতিয়াও পিছ পৰি যাবলগীয়া নহয় মই আজি এই বাৰ্তাটো সমস্তজনলৈ জনাইছোঁ সদায় গুৰুসকলক শ্ৰেষ্ঠতা দিয়াটো আমাৰ কৰ্তব্য শিশুসকল আছে আজি মই স্পষ্টভাৱে এই কথাখিনি প্ৰকাশ কৰিবলৈ আনন্দিত হৈছোঁ ক'ত কৰিছোঁ ভগৱন্তৰ স্থানত গতিকে যোৱা গ্ৰন্থভাগী ছাৰে পৰম শ্ৰদ্ধাৰে আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা গ্ৰন্থভাগী উন্মোচন কৰি দিয়াৰ পাছত ছমাহ নহওঁতে বাস্তৱভাৱী সমস্তজনে গ্ৰহণ কৰি পুনৰ আকৌ দ্বিতীয় সংস্কৰণ কৰিলোঁ তাৰো ইতিমধ্যে গৈ আছে আৰু বহু লোকে কৈছে যে গ্ৰন্থভাগ আমাক লাগে যে কি নহওক এয়া ছাৰৰ হাতৰ দ্বাৰা উন্মোচন হোৱাৰ কাৰণে হয়তো ইমান আগবাঢ়ি গ'ল তাৰপিছত মই প্ৰেৰণা পাওঁ বহুত প্ৰেৰণা পাওঁ যেন প্ৰত্যেক বছৰে বা প্ৰত্যেক মুহূৰ্ততে যেন এখনকৈ গ্ৰন্থ মই সমাজত উপহাৰ দি যাওঁ এয়া কেৱল মোৰ নহয় ভগৱতৰ কৃপা আৰু গুৰুসকলৰ আশীৰ্বাদ মোৰ পৰম শ্ৰদ্ধাৰ শ্ৰীযুত ৰঞ্জিত শইকীয়াদেৱ হ'ব মোৰ পৰম শ্ৰদ্ধাৰে বহুত আগৰ পৰাই চা চিনাকি বন্ধুত্বৰ নিচিনাকৈ থাকোঁ তেখেতৰ সমকক্ষ জ্ঞান মোৰ নাই কিন্তু অন্তৰত মই সঁচাকৈ বন্ধু দিছোঁ বহু আগৰ পৰা আমি ধেমালি চবেই হওক বহুতীয়া কথাই হওক আমি কথা পাতি আৰু আজি তেখেতৰ হাতেৰে মই গ্ৰন্থভাগী উন্মোচন কৰিবলৈ পাই পৰম আনন্দিত হৈছোঁ সেয়েহে তেখেতক মই বহুত কিবা দিব লাগে কি দিম একো নাই মাত্ৰ এভাগী ভক্তি ভৰা ভক্তিৰ বস্ত্ৰৰে আজি মই তেখেতক সৰ্বপ্ৰথম সেৱা কৰিব বিচাৰিছোঁ আৰু এই ভক্তি বস্ত্ৰ ভাগি আমাৰ নামঘৰৰ পৰম শ্ৰদ্ধাৰ নামঘৰীয়া শ্ৰীযুত প্ৰথমদেৱক মই আহ্বান জনাইছোঁ আমাৰ হৈ সমস্তজন হৈ তেখেতে লাগি অংগ বস্ত্ৰৰে তেখেতক সেৱা কৰিব কৃষ্ণ সকলে বুলি দিব কৃষ্ণ হৰি কৃষ্ণ ইয়াৰ পাছতে
মই সেৱা কৰিব বিচাৰিছোঁ, সন্মান জনাব বিচাৰিছোঁ শ্ৰদ্ধাৰে ভক্তিভাৱে মোৰ পৰম গুৰু শিক্ষাৰ আত্মকৰি গৈ দিয়া জ্ঞানৰ পোহৰ সজ্জিত হৈ উঠোৱা শ্ৰদ্ধা শ্ৰীযুত গৌৰৱ বিখ্যাতে তেখেতক লগ নাপালোঁ, বাইদেউৰ ঘৰতে চিঠিখন দি থৈ আহিলোঁ। সঁচাকৈ ভাল লাগিছে। ছাৰৰ যে মোৰ প্ৰতি কৃপা আছে, ছাৰৰ যে মোৰ প্ৰতি আনুগত্য আছে, এই কথা আজি প্ৰমাণ কৰি দিলে। মই ছাৰক লগো নাপালোঁ, কিন্তু চিঠিখন দি থৈ আহিছিলোঁ বাইদেউৰ ঘৰত। কিন্তু ছাৰে নিৰ্দিষ্ট সময়ত উপস্থিত হৈ মোক একাংশিকা আশীৰ্বাদ দিবলৈ আহি বহুমূলীয়া সময়খন নষ্ট কৰি দুখে ভাৱে আহি মোক যি আশীৰ্বাদ দিলে, ইয়াৰ জীৱন যে নহয় এইটো জন্ম নহয়, অহা জন্মলৈ যাতে মোৰ এই কৃপা স্থিৰ থাকিব। গতিকে এখন এই ভক্তিভৰা ভক্তি বস্তুৰে তেখেতক মই সন্মান জনাব বিচাৰিছোঁ। আমাৰ হৈ শ্ৰদ্ধা শ্ৰীযুত চন্দ্ৰ প্ৰতাপ জনাই শইকীয়া ছাৰক এভাগী অংগবস্ত্ৰৰে সেৱা কৃষ্ণ আও হৰি আও ৰাম গৌৰী দিব কৃষ্ণ। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছিলোঁ, আমাক প্ৰতি খোজতে বিভিন্ন অনুষ্ঠান দিহা পৰামৰ্শ দি থাকে। আমাৰ খোজে যদি ভুল হৈ যায়, ভুলৰ আমাৰ সিমান লিখা নাই, জ্ঞানৰ ভাল বুলিবলৈ একোৱেই নাই। কিন্তু আমি ইমান অনুষ্ঠান পালোঁ, তেখেতৰ যি উপদেশ খুব ভাল লাগে, ভুলবিলাক শুধুৱাই দিয়ে আৰু আগবাঢ়ি যোৱাত সহায় হয়, কোনেও আমাক আঙুলি লোৱাব নোৱাৰে। তেনে এজন গুৰু আমাৰ কাষত থাকি আমাক আশীৰ্বাদ প্ৰদান কৰি থকা শ্ৰদ্ধা শ্ৰীযুত চিত্ৰকৰ গোহাঁই চাই, তেখেতক আপোনালোকে জানে, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৰপথাৰ মধ্যমীয়া বিদ্যালয়, আৰু অৱসৰপ্ৰাপ্ত হৈ আজি নাগৰিক মঞ্চকে ধৰি অন্যান্য অনুষ্ঠানৰ লগত জড়িত হৈ আমাক আগবঢ়াই আছে। আজি এনে শুভ মুহূৰ্ত তেখেতৰ উপস্থিতি, তেখেতৰ পদৰণিয়ে আমাৰ সমস্ত শৰীৰ কৃপাল কৰিছিল। সেয়েহে ভগৱানৰ চৰণ লক্ষ্য কৰি তেখেতক আমি এভাগী ভক্তিভৰা ভক্তি বস্ত্ৰৰে সেৱা কৰিছোঁ। এই সেৱাভাগী জনাবৰ বাবে আমাৰ বালিজান মহাপুৰুষীয়া সত্ৰ সমাজৰ সভাপতি শ্ৰদ্ধা শ্ৰীযুত লক্ষ্যজিৎ বৰাদেৱক মই আমন্ত্ৰণ জনাইছোঁ। আমাৰ হৈ তেখেতে এভাগী ভক্তি বস্ত্ৰৰে শ্ৰদ্ধাৰ শ্ৰীযুত চিত্ৰকৰ গোহাঁই ছাৰক সেৱা জনাব। কৃষ্ণ আও হৰি আও। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰদ্ধাৰ শ্ৰীযুত গোপাল দেৱ ডাঙৰীয়া। তেখেতে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ থাকে, খুব সুখ্যাতিৰে শিক্ষকতা জীৱন সমাপ্ত কৰি বহু তেখেতৰ দ্বাৰা নৱপ্ৰজন্ম গঢ়ি তুলিলে, বিভিন্ন সমাজত আগবাঢ়ি থাকে, আমাকো তেওঁ পৰামৰ্শ দি থাকে। প্ৰত্যেকটো অনুষ্ঠানত তেখেতৰ অংশ, তেখেতৰ যি ত্যাগ আমি পাহৰিব নোৱাৰোঁ। এনে শুভ মুহূৰ্তত তেখেতক যদি আমি আঁতৰাই ৰাখি এনে অনুষ্ঠান আগবঢ়াই লৈ যাওঁ, আমাৰ হয়তো দুখে থাকিব বুলি ভাবি তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতো আহি পেলাই এই শুভ মুহূৰ্তত উপস্থিত হ'ল, বহুমূলীয়া সময় নষ্ট কৰি তেখেতকো আমি আজি এই শুভ মুহূৰ্তত আপোনাৰ সমস্তজনৰ সাক্ষাতৰ ভগৱানৰ চৰণ লক্ষ্য কৰি এভাগী ভক্তিভৰা বস্ত্ৰৰে আমি সন্মান জনাব বিচাৰিছোঁ। সন্মান ভাগি জনাব শ্ৰদ্ধা শ্ৰীযুত যাদৱ দত্তদেৱ, তেখেত আমাৰ গায়ন, তেখেত উপস্থিত আছে। গতিকে মই তেখেতক সমস্ত জনহৈ এভাগী ভক্তিভৰা অংগ বস্ত্ৰৰে শ্ৰদ্ধাৰ শ্ৰীযুত গোপাল দেৱ প্ৰাপ্তনা সেৱা কৰিব বিচাৰিছোঁ। আমাৰ গোপাল দেৱ প্ৰাপ্তনা কৃষ্ণ কৃষ্ণ হৰি ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰদ্ধাৰ শ্ৰীযুত লোকনাথ বৰদলৈ দেৱ। তেখেতে আমাৰ প্ৰতিটো অনুষ্ঠানতে দান বৰঙণি, উপদেশ, সহায় সাৰথি আৰু দিহা পাম। তেখেতৰ অবিহনে যেন আমাৰ অনুষ্ঠান অসম্পূৰ্ণ। আমি যেতিয়া ভাওনা সমাৰোহ পাতিছিলোঁ, আমাৰ লগত দিন ৰাত চেভেন নোহোৱাকৈ ঘূৰি আমাৰ ভাওনা সমাৰোহটো পতাত তেখেতে কিমান অৰিহণা যোগালে আপোনালোকে হয়তো জানে। ইয়াৰ পাছতো তেখেতৰ সমাজে আহি আমাক অন্ন প্ৰদান কৰি প্ৰত্যেকটো অনুষ্ঠানতে থাকে, প্ৰত্যেকটো আজিও এয়া সাথী হৈ গৈছে। গতিকে তেনে এজন শ্ৰদ্ধাৱান ভক্তক যদি আমি শ্ৰদ্ধা নকৰোঁ, আমালোকৰ নিশ্চয় আমাক ভগৱতে বুজে। সেয়েহে এই শুভ মুহূৰ্ত অৱক্ষণত তেখেতক আমন্ত্ৰণ জনালোঁ আৰু তেখেতো আহি উপস্থিত হ'ল।
আৰু আমি তেখেতক এভাগি ভক্তি ভৰা শ্ৰদ্ধাৰে এভাগি ভক্তি বস্ত্ৰৰে সেৱা কৰিব বিচাৰিছোঁ। সেৱাখিনি জনাব শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ বৰা বাপজনা, তেখেতক আমি সেৱা কৰিছোঁ। তেখেত আমাৰ দালিজান মহাবিদ্যা সত্ৰ সমাজৰ নামাচাৰ্য শ্ৰদ্ধা শ্ৰীযুত দিলীপ বৰা দেৱ। কৃষ্ণ হৰি কৃষ্ণ। আচলতে আমি অতিথি বুলি ক'লে ভুল। আমাৰ এগৰাকী আই শ্ৰদ্ধাৰ শ্ৰীযুক্তা যুগ গগৈ মেডাম প্ৰতিটো অনুষ্ঠান প্ৰত্যেক ক্ষেত্ৰতে আপোনালোকে হয়তো চিনি পায় বহুতে, হয়তো কোনোবাই নাপায়। আজি মই চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেত এগৰাকী কবি সাহিত্যিক, ধেমাজি জিলাৰ সম্পাদিকা, লেখিকা সমাজ। তেখেতৰ হাতেৰে এভাগি কবিতা পুথি ওলাইছে, শুকুলা মেঘৰ চাহ। আমি গৈছিলোঁ সেই পদ্যভাগ বা পদ্যগ্ৰন্থভাগ গ্ৰহণ কৰিছিলোঁ। বৰ সুন্দৰ এখনি। ইতিমধ্যে তেখেতেও চেষ্টা চলাই আছে এখনি গল্প পুথি উলিওৱা। তেখেতে সাহিত্য জগতত যি অৱদান দিছে আমাৰ কাৰণে এয়া সম্পদ। অকল সেয়াই নহয়, তেখেতে শিক্ষকতা কৰি আছে, আধ্যাত্মিক অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ থাকে। তেখেতৰ কথা ক'বলৈ গ'লে বহু সময় লাগিব। পৰম এগৰাকী আগৰণুৱা আই। আমাৰ যেতিয়া আমি উপস্থিত আছিলোঁ, আমাৰ শইকীয়া উপস্থিত আছিল, যিদিনাখনি কবিতা পুথিখন উন্মোচন কৰিছিল তেখেতে কৰিছিল, যিদিনা তেখেতক দিয়া দিছিল, যৌতুকৰ বদলি তেখেতে টোপোলাটো বান্ধিছিল কিতাপত, যে একো নিদিলেও মই কিতাপৰ টোপোলাটো মই লৈয়ে যাম। আৰু সেইদিন ধৰি তেখেতে অব্যাহত ৰাখিছে। সঁচাকে আমাৰ নৱপ্ৰজন্মৰ বাবে এইবিলাক আদৰ্শ। আমি অধ্যয়ন যদি নকৰোঁ, আমি যদি চিন্তা চৰ্চা নকৰোঁ, আমি জ্ঞান বৃদ্ধি নহয়। গতিকে তেখেতৰ জৰিয়তে আমাক এয়া উপদেশ প্ৰদান কৰিছে। গতিকে আজি শুভ মুহূৰ্ত তেখেতক আমি এভাগি ভক্তি ভৰা বস্ত্ৰৰে সেৱা ধৰিব বিচাৰিছোঁ। সেৱা ধৰিব শ্ৰদ্ধাৰ শ্ৰীযুত ধন হাজৰিকাদেৱ। তেখেত আমাৰ মহাবিদ্যা সত্ৰ সমাজৰ সম্পাদক বা। গতিকে তেখেতে শ্ৰদ্ধাৰ শ্ৰীযুক্তা যুগ আইগৰাকীক সেৱা ধৰা হৈছে। অপৰাধ কৃষ্ণ হৰি। গতিকে আমি ইমানতে সম্বৰ্ধনা অনুষ্ঠান দি বিৰাম দিব বিচাৰিছোঁ। আমি পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াবৰ বাবে আমি আমন্ত্ৰণ কৰি অনা শ্ৰদ্ধাৰ শ্ৰীযুত ৰঞ্জিত শইকীয়া দেৱক মাইক্ৰফোনটি আগবঢ়াই দিছোঁ। তেখেতে কাৰ্যসূচী আগবঢ়াই লৈ যাব। কৃষ্ণ, আমি আইসকলক সেৱা কৰিছোঁ। অকণমান নিৰৱতা ৰক্ষা কৰিলে ভাল লাগিব। আপোনালোকে গুচি গ'ল, আহক। কিবা এটা যথাখিনি অনুষ্ঠান কৰি লওঁ। আহক, গুৰুবি দিব। আহক। ক্লাছ দিবি, ক্লাছ।
Krishna. Oh, Hari. Oh, Hari. Oh, Ram. আজি জন্মাষ্টমী এই পবিত্ৰ অনুষ্ঠানৰ অনুসৰি ৰাখি গ্ৰন্থ মুছলিম অংশগ্ৰহণ কৰা এইখন সমাজৰ পুৰণা ব্যক্তি তথা শ্ৰীকৃষ্ণ প্ৰতিমূৰ্তিৰ উন্মোচক সন্মানীয় চন্দ্ৰ বৰা ডাঙৰীয়া, মোৰ লগত অহা চিলাপথাৰ অঞ্চলৰ পথ প্ৰদৰ্শক বেটেলিয়ান হাইস্কুলৰ চৰকাৰ প্ৰশাসনিক অৱসৰপ্ৰাপ্ত প্ৰশাসনিক গকুল শইকীয়া ডাঙৰীয়া, চিন্তাবিদ শিক্ষাবিদ চিত্ৰ বৰগোহাঁই ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা চিলাপথাৰৰ বিশিষ্ট ব্যক্তি শিক্ষাবিদ গোপাল দেৱ ডাঙৰীয়া, লোকনাথ বৰদলৈ ডাঙৰীয়া, অপি সাহিত্যিক যুগ গগৈ ডাঙৰীয়ানী, বালিজান বৰনামঘৰ সম্পন্ন হোৱা এই অঞ্চলৰ পিতৃতুল্য দেউতা মাতৃতুল্য আই মাতৃসকল, বিশিষ্ট ব্যক্তিসকল, মন এটি আশাৰ সঞ্চালিকা মন্মী বৰগোহাঁই নেতৃত্বত অহা কম কম শিশু শিল্পীসকল আৰু আজি গ্ৰন্থসূচীত অংশগ্ৰহণ কৰা কম কম শিশু ছাত্ৰ ছাত্ৰীসকল, আজি সুলেখক সমাজ সংগঠক চিন্তাবিদ আধ্যাত্মিক চিন্তা চৰ্চা কৰা এগৰাকী ব্যক্তি বিমল বৰাদেৱে আমন্ত্ৰণ জনালে আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ মাজত এখন খুব সুন্দৰ কিতাপ, আধ্যাত্মিক চেতনা থকা এখন কিতাপ, জ্ঞান দৰ্শন থকা এখন কিতাপ সাধনাৰ অৰ্থ জীৱন উন্মোচন কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। সাধনাৰ অৰ্থ জীৱন এই কিতাপখনি বিমান বৰদেৱে আজি এই মুহূৰ্তত এই সময়ত এটা খুব সুন্দৰ এটা পৰিৱেশত উন্মোচন কৰিবলৈ আগবঢ়াই দিছে। আমি আশা ৰাখিম বৰাদেৱৰ যি চিন্তা, বৰাদেৱৰ সৃষ্টিশীল জীৱন, আধ্যাত্মিক চিন্তাৰে তেখেতে যি চিন্তা চৰ্চাৰে এই কিতাপখনত বিভিন্ন তথ্য সন্নিৱিষ্ট কৰিছে, এই তথ্যখিনিয়ে এই লিখনিখিনিয়ে আমাৰ উঠি অহা প্ৰজন্মক লগতে আমাৰ সমাজখনক সংগঠিত কৰিব পৰাকৈ নিশ্চয় সবল আগবঢ়াব। বৰাদেৱে কেৱল এইখন কিতাপে নহয়, ইয়াৰ আগতেও এখন খুব সুন্দৰ কিতাপ আগবঢ়াইছিলে প্ৰভাতী পক্ষী। ইয়াৰ উপৰিও আধ্যাত্মিক চেতনাৰ শ্ৰেষ্ঠ সাধনা তেখেতৰ এখন বহুমূলীয়া গ্ৰন্থ। এই গ্ৰন্থখনে ইতিমধ্যে সমাজত প্ৰতিষ্ঠা লাভ কৰিছে, সমাজত সমাদৰ লাভ কৰিছে। তাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে আজি সাধনালব্ধ জীৱন এই কিতাপখনে আগবঢ়াইছে। এই কিতাপখনি সাধনালব্ধ জীৱনত উন্মোচক হিচাপে ইয়াত থকা দুই এটা বিষয় বা দুই এটা মই আপোনালোকৰ মাজত তুলি ধৰিব বিচাৰিছোঁ। কৃষ্ণ আজি বালিদান বৰনামঘৰত সমবেত হোৱা বালিদান নামৰ সমূহ মোৰ সেৱাৰ কৰি ৰাইজসকল
ইয়াত উপস্থিত থকা কণ আমাৰ শিশুসকল লগতে আই মাতৃ আৰু যুৱক যুৱতীসকল আজি আমাৰ বালিদান মহাপুৰুষীয়া সত্ৰ সমাজৰ দ্বাৰা আয়োজিত এই গ্ৰন্থ উন্মোচনী ভাগত আজি অলপ আগতে এই গ্ৰন্থভাগি উন্মোচন কৰা আমাৰ মাননীয় চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়া ডাঙৰীয়া, আমাৰ ভাতৃসমূহ বন্ধু শ্ৰীযুত চিত্ৰ বৰগোহাঁই ডাঙৰীয়া, শ্ৰীযুত গোপাল দেৱ ডাঙৰীয়া, শ্ৰীযুত আমাৰ লোকনাথ বৰদলৈ ডাঙৰীয়া আৰু মোৰ ভগ্নী সম আমাৰ সাহিত্যিক যুৱ গগৈ ডাঙৰীয়ানী, তেখেত বহুত দূৰৰ পৰা আহিছে, লিখাবালিৰ পৰা আহিছে আৰু লগতে ইয়াত আমাৰ আজি সত্ৰ সমাজৰ আচাৰ্য শ্ৰীযুত বিমান বৰা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গৰ লগতে আজি অলপতে আমাৰ যিভাগী ভগৱন্তৰ চতুৰ্ভুজ বৃত্তি ইয়াতে দান কৰা যিজন মহান দাতা শ্ৰীযুত মোহন দত্ত ডাঙৰীয়া, তেওঁৰ পৰিয়ালবৰ্গ আৰু লগতে যি দুগৰাকী ক্ষতি কৰে অশেষ কষ্ট কৰি এই ভগৱন্তৰ চতুৰ্ভুজ মূৰ্তিভাগী নিৰ্মাণ কৰি ওলাইছে সেই খনিকৰ কেইজন আৰু লগতে তেখেতলোকৰ পৰিয়ালবৰ্গ আৰু মোৰ শ্ৰদ্ধাৰ সেৱাৰ্থী ৰাইজ। ইতিমধ্যে এই গ্ৰন্থ উন্মোচনী ভাগত আমাৰ অধ্যক্ষ মহোদয়ে আপোনালোকক এই গ্ৰন্থখনিৰ সম্পৰ্কে সকলো কথা বিৱৰি কৰিছে। তথাপিতো দুআষাৰমান বক্তব্য আমাৰ আচাৰ্য শ্ৰীযুত বিমান বৰাদেৱে ক'বলৈ কোৱাত মই দুআষাৰমান মনৰ ভাৱ ক'বৰ কাৰণে মই আগবাঢ়িছোঁ। আজি অলপতে যিভাগী আমাৰ চতুৰ্ভুজ মূৰ্তি ইয়াতে মুকলি কৰা হ'ল, এই চতুৰ্ভুজ মূৰ্তিভাগী সঁচাকৈয়ে আমি আজি ভগৱন্তক আমাৰ সমাজৰ মাজলৈ আপোনালোকৰ মাজলৈ আমি আজি নমাই অনা হৈছে। তেখেতৰ হাতত শংখ চক্ৰ গদা পদ্ম এই চাৰিভাগী অস্ত্ৰ আছে। এই চাৰিভাগীয়ে আমাৰ জীৱনটোত আমাৰ প্ৰত্যেকৰে জীৱনত এই চাৰিভাগী এটা তাৎপৰ্য আছে। এই তাৎপৰ্য সম্পৰ্কে মই বিশেষ বহুলভাৱে নকওঁ, আমাৰ আচাৰ্য শ্ৰীযুত আমাৰ বিমান বৰাদেৱে এই উন্মোচন কৰোঁতে ক'ব বুলি মই ভাবিছিলোঁ, কিন্তু তেখেতে সময়ৰ অভাৱত কথাটো নক'লে। হ'লেও আপোনালোকক তেখেতে ভৱিষ্যতে ব্যাখ্যা কৰিব আমাৰ শংখটোৱে কি আমাৰ ইয়াৰ তাৎপৰ্য বহন কৰিছে, চক্ৰভাগীয়ে কি তাৎপৰ্য বহন কৰিছে, গদাই কি কৰিছে, পদ্মই কি কৰিছে, এইখিনি কথা আমাৰ উঠি অহা যুৱক যুৱতী আমাৰ নতুন প্ৰজন্মই জনাটো ভাল বুলি মই ভাবিছোঁ। গতিকে সেইভাগী মই তাৰ অৰ্থটো আমাৰ আচাৰ্য মহোদয়ক মই ভৱিষ্যতে আমাৰ ব্যাখ্যা কৰিবৰ কাৰণে তেখেতলৈ মই এইভাগে মই আগবঢ়ালোঁ। এতিয়া কথা হ'ল কিন্তু আমাৰ যিভাগে কথাতে অনুষ্ঠিত হ'ল সাধনাবদ্ধ জীৱন। সাধনা মানে কি? সাধনা মানে হৈছে ভগৱানৰ প্ৰাৰ্থনা, ভগৱানৰ মিনতি। ভগৱানক আমি কি কৰিছোঁ? প্ৰাৰ্থনা জনাইছোঁ, মিনতি কৰিছোঁ। আমাৰ জীৱনটো তেনেকুৱা লগ ভগৱানৰ প্ৰাপ্ত। আমি জীৱনত কি পাবলৈ গৈ আছোঁ? আমি জীৱনটোত কি পাবলৈ গৈ আছোঁ? সেই জীৱনটোত পাবলৈ যাওঁতে আমাৰ যিটো ভগৱানৰ যিটো তাৎপৰ্য, ভগৱানৰ যিটো মিনতি, যিটো প্ৰাৰ্থনা, সেই প্ৰাৰ্থনাকে গোট কৰি এই কিতাপখনে বহন কৰিব আৰু ইয়াৰ দ্বাৰাই আমাৰ উঠি অহা যুৱক যুৱতী আমাৰ নতুন প্ৰজন্মই আমাৰ কি কৰিব? তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব। আমি সঁচাকৈ বৰ্তমান যুগত আমাৰ গাঁৱে ভূঞে নগৰে চহৰে পৰ্বতে আমাৰ কি হৈছে? আমাৰ যিটো ভাগৱত ব্যাখ্যা, যিটো ধৰ্মালোচনী সভা, এই ক্ষেত্ৰত আমাৰ আচাৰ্য শ্ৰীযুত বিমান বৰাদেৱে অসমৰ বিভিন্ন ঠাইত তেখেতে ভাগৱত ব্যাখ্যা কৰিছে। আমি বিভিন্ন নামঘৰত, বিভিন্ন ৰাজহুৱা অনুষ্ঠানত বা ব্যক্তিগত ঘৰত আমি এই টিভিৰ যোগেদি আমি প্ৰত্যক্ষ কৰিবলৈ আমি সৌভাগ্য হৈছোঁ। আৰু তেখেতৰ সেইবিলাক আমি চাই আমি বৰ আপ্লুত হওঁ। যিহেতুকে তেখেত আমাৰ এই পিছপৰা অঞ্চলৰ পৰা গৈ তেখেতে আমাৰ এই অঞ্চলৰ যিটো তেখেতে ইয়াৰ নিদৰ্শন দাঙি দিছে, তাৰ কাৰণে আমি বহুত গৌৰৱান্বিত।
আজি তেখেতৰ ভাগৱত ব্যাখ্যা মোৰ পৰা এতিয়ালৈকে 76 মান হৈছে নেকি। এইবিলাক আমি তেখেতৰ এই ভাগৱত ব্যাখ্যাটো মই প্ৰায় ৰেগুলাৰ সেইখিনি চাই থাকোঁ আৰু মাজে মাজে মই দুই এটা কথা আমি নজৰ কথাটো তেখেতৰ পৰা আয়ত্ত কৰি লওঁ। এইটো কাৰণে আমাৰ বিশেষ সুবিধা হৈছে বুলি আমি ভাবিছোঁ। গতিকে আমাৰ সমাজখন বহুত পিছপৰা। এই পিছপৰা সমাজখনত আমাৰ উঠি অহা যিটো প্ৰজন্ম আছে, উঠি অহা যি যুৱক যুৱতী আছে, যিসকলৰ আমাৰ বয়স ইতিমধ্যে পাৰ হৈ গ'ল, সেইসকলক মই উদ্দেশ্য পোৱা নাই। যিসকল আহি আছে, যিসকল সৰু সৰু ল'ৰা ছোৱালী ভাল কৰিবৰ কাৰণে যিটো তেখেতে প্ৰচেষ্টা কৰিছে, এইটো শলাগিবলগীয়া। এই যিটো উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মক আমি বিভিন্ন কাৰণত বিভিন্ন ঠাইত আমি কি হৈছে আমাৰ নিৰ্দিষ্ট লক্ষ্যৰ পৰা আঁতৰি যোৱা আমাৰ পৰিলক্ষিত হৈছে। ফলত আমি যদিও আমি নামঘৰে বা আমাৰ ৰাজহুৱা অনুষ্ঠানত এইটো গীতা ভাগৱত পাঠ কৰিছোঁ, তথাপিতো আমি কিছু কিছু ক্ষেত্ৰত আমি বিফল হৈছোঁ। আমি যি ধৰণে আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজেদি আমি সমাজখন আগবঢ়াই নিব লাগে, ঠিক তেনেকৈ আমি কৰিব পৰা নাই বুলি ভাবিছোঁ। গতিকে উঠি অহা প্ৰজন্মটোক যদি আমি এতিয়াৰ পৰা এই ক্ষেত্ৰত আমি স্কুল কলেজৰ উপৰিও আমি নিজৰ জীৱনটো চলাই নিব পৰাকৈ নিজৰ গাঁৱতে যিসকল আমাৰ বয়োজ্যেষ্ঠ আছে, যিসকল আইসকল আছে, যিসকল দেউতাসকল আছে, সেইসকলে যদি 2-4টা কথা দেখুৱাই পেলাই আগবঢ়াই নিব পৰা আৰু মোৰ ত্ৰিবেণী গংগা সদৃশ আই মাতৃসকললৈ মই সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। আৰু লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মই চেনেহা শিক্ষক যাচিছোঁ। আৰু এই জন্মাষ্টমীৰ শুভ লগনত মই তেখেতলৈ অৰ্পিতিম মৰম জাতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো আজি মই ইমান মহান ব্যক্তিসকলৰ মাজত মোৰ দৰে এগৰাকী সামান্য ব্যক্তিক এই সভাত নিমন্ত্ৰণ কৰাৰ বাবে এই সাধনালব্ধ জীৱনৰ জন্মদাতা শ্ৰদ্ধাৰ বিমান বৰা ডাঙৰীয়া দিবলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ মোৰ হাতত জিলিকি আছে এখন গ্ৰন্থই নহয়, এখন ৰত্ন, যাৰ নাম সাধনালব্ধ জীৱন। জীৱন মানেনো কি? আমি প্ৰত্যেকে জনা উচিত। জীৱন মানেই সংগ্ৰাম, জীৱন মানেই ৰণাঙ্গন, জীৱন মানেই সুখ দুখ, প্ৰাপ্তি অপ্ৰাপ্তি, হাঁহিৰ সংমিশ্ৰণ। গতিকে আমি জীৱনত ঘটা সুখ দুখ যান্ত্ৰণাবোৰ মষিমূৰ কৰি কেনেকৈ এটি সুস্থ সবল জীৱন আমি কটাব পাৰোঁ, কেনেদৰে আমি আগবাঢ়ি যাব পাৰোঁ, কেনেদৰে এটি সুস্থিৰ মনেৰে আমি আমাৰ জীৱনটো সৰ্বাংগ সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে নিজৰ সমাজত, নিজৰ ঘৰখনত, নিজৰ পৰিয়ালটোক কেনেকৈ আমি ৰাখিব পাৰোঁ, ইয়াত এই গ্ৰন্থখনত সাৱলীল ভংগীমাৰে সুন্দৰভাৱে উপস্থাপন কৰিছে শ্ৰদ্ধাৰ বিমান বৰা ডাঙৰীয়া দেৱে। বালিজান বৰনামঘৰ। আমি শিশুকালৰ পৰাই এই বৰনামঘৰৰ কথা আই দেউতাসকলৰ মুখেৰে শুনিছোঁ। এই বৰনামঘৰৰ সমীপৱৰ্তী সমূহ ভক্তবৃন্দক মই সহস্ৰবাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজিৰ এই বৰনামঘৰ ভাগিক পবিত্ৰ মঞ্চত ইয়াতে স্থাপনা কৰা ভগৱান প্ৰভুৰ চতুৰ্ভুজ মূৰ্তি ইয়াত স্থাপন কৰাৰ যি মুহূৰ্ত, সেই মুহূৰ্তটি মই অভিভূত হৈ পৰিছিলোঁ যে আমি মানৱ জীৱনধাৰী এই জীৱই প্ৰজুৰ পাদপদ্ম ল'বলৈ হয়তো কতো সুবিধা পোৱা নাছিলোঁ, হয়তো আমি সেই সুবিধা জীৱনত নাপালোহেঁতেন। কিবা ভাগ্য ফলে
আপোনাসকলৰ সন্মুখত স্থাপনাৰ সময়ত আমি উপস্থিত থাকিবলৈ পাই অত্যন্ত আহ্লাদিত হৈছোঁ। শ্ৰদ্ধাৰ গুৰুসকল, আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বালিজান বৰনামঘৰৰ আমাৰ বিমান বৰা বাপজনাই যিভাগী পুথি ইয়াতে উন্মোচন কৰোৱাইছে, সেই পুথিভাগীৰ উন্মোচক চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ স্বনামধন্য ডক্টৰ ৰঞ্জিত শইকীয়া ছাৰ, আমাৰ চিলাপথাৰ নেতাকে সমগ্ৰ ধেমাজি জিলাখনৰ অন্যতম এগৰাকী পুৰুষা ব্যক্তি, এগৰাকী মাৰ্গদৰ্শক, শিক্ষাগুৰু, বেতলিপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ শইকীয়া ছাৰ, বন্ধুবৰ লোকনাথ বৰদলৈ ডাঙৰীয়া, তেখেতৰো এই সমস্ত অঞ্চলৰ প্ৰতি যি অৱদান আছে তাক চমুৰ সময়ৰ ভিতৰত মই বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। আজিৰ এই অনুষ্ঠানত তেখেতকো উপস্থিত থকা দেখি অত্যন্ত আহ্লাদিত হৈছোঁ, আনন্দিত হৈছোঁ। বন্ধুবৰ গোপাল দেৱ শিক্ষকতা জীৱনৰ অন্ত পেলাই এতিয়া সমাজ জীৱনৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। সমাজৰ বিভিন্ন দৃষ্টিকোণৰ প্ৰতি তেখেতে নজৰ ৰাখিছে। তেখেতৰো আমাৰ এই সংগতে উপস্থিত দেখি আমি আহ্লাদিত হৈছোঁ, আনন্দিত হৈছোঁ। আমি অত্যন্ত আনন্দিত আৰু আহ্লাদিত হোৱাৰ এক সুযোগ পাইছোঁ। সেই সুযোগ হৈছে ঈশ্বৰে আমাৰ সমাজলৈ এগৰাকী ব্যক্তিক প্ৰেৰণ কৰিছে, মই তেনেকৈ ক'ব বিচাৰোঁ। শ্ৰদ্ধাৰ বিমান বৰাদেৱ, তেখেতৰ যি দুখন কিতাপ গ্ৰন্থ আমাৰ সমাজলৈ এৰি দিছে, সমাজলৈ এৰি দিয়া এই কিতাপ দুখনক মই কিতাপ বুলি ক'ব বিচৰা নাই। আমাৰ সংসাৰ সাগৰত আমি নিজে যেতিয়া নৌকা পাই যাবলগীয়া হয়, তেতিয়া আমাৰ গুৰিয়ালৰ প্ৰয়োজন হয়। গুৰিয়াল নোহোৱা নাওখন যেনি তেনি যাব বিচাৰে। ঠিক তেনেকৈ আমাৰ জীৱনটোত যদি আমি কিছু ৰীতি নীতি, আমি কিছু ধৰ্মীয় চিন্তা চৰ্চা, আধ্যাত্মিক পাৰমাৰ্থিক চিন্তা চৰ্চা যদি আমি গ্ৰহণ নকৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ জীৱনটোৱেও এই গুৰিয়াল নোহোৱা নাওখনৰ দৰে ইফাল সিফাল গুচি যাব পাৰে। আমাৰ শিশুসকলে এটা কথা চিন্তা কৰিব লাগিব, যেতিয়ালৈকে সমাজত থিয় হ'ব পৰা নিজৰ ব্যক্তিগত গুণ, ব্যক্তিগত পাৰদৰ্শিতা, ব্যক্তিগত জ্ঞান, ব্যক্তিগত ধাৰণা, এইখিনি যেতিয়ালৈকে আমি উপলব্ধি কৰিব নোৱাৰিম, যেতিয়ালৈকে এজন মানুহ হিচাপে আমি সমাজত থিয় দিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ পুথিগত জ্ঞানে আমাক একোৱেই কৰি দিব নোৱাৰে। পুথিগত জ্ঞানৰ লগতে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন আছে, পুথিগত জ্ঞানৰ লগতে শাৰীৰিক জ্ঞানৰ প্ৰয়োজন আছে, পুথিগত জ্ঞানৰ লগতে মানসিক উপলব্ধ হোৱা, মানসিক অগ্ৰগতি হোৱাৰ জ্ঞানৰ প্ৰয়োজন আছে। সমাজত আমি কেনেকৈ নিজক প্ৰতিষ্ঠিত কৰিব পাৰোঁ, নিজক সমাজত কেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰোঁ, এই কথাখিনি আমাৰ জনাৰ খুব দৰকাৰ আছে। তাৰ কাৰণে আমি জ্যেষ্ঠসকল সদায় সচেতন হোৱা উচিত। আমি জ্যেষ্ঠসকলে যদি তেওঁলোকক আগুৱাই নিয়াত পথ প্ৰদৰ্শক হিচাপে থিয় হৈ নিদিওঁ, আমি যদি জ্যেষ্ঠসকল এই তেওঁলোকক আগুৱাই নিয়াত আমি যদি আগত থিয় হৈ নিদিওঁ, তেওঁলোকক যদি পথ প্ৰদৰ্শক নহয়, পথ প্ৰশস্ত কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এনেই আমাৰ কনিষ্ঠসকলক দুখ দি থাকি আমাৰ একো লাভ নাই। মই আশা কৰিম আজি এনেকুৱা এটা মহান অনুষ্ঠানত য'ত কৃষ্ণ দেৱয়াক দুঃখহাৰক কালমায়াদিৰ অধিকাৰী কৃষ্ণ বীৰে শ্ৰেষ্ঠ দেৱনাহী নাহি নাহি আৰু সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বীৰে আন নাহি দেৱ জানিবা বিষ্ণুহে সমস্ত জগতকাৰক। সেই বিষ্ণুজনকে আপোনালোকে আজি প্ৰতিষ্ঠা কৰিলে, সেই বিষ্ণুজনকে আজি আপোনালোকৰ এই বালিজান নামঘৰত জীৱন দান দিলে, সেই বিষ্ণুকেই
আপোনালোকক আমি পৃথিৱীত যিদৰে আমাক সকলোকে চলাই আছে, বিষ্ণুকে সমস্ত খানক, সেই বিষ্ণু যিজনে পৃথিৱীখন চলাই আছে, যিজনৰ অপাৰ মহিমা, যাক আমি কোনো কাৰণতে নুই কৰিব নোৱাৰোঁ, সেইজনকে আজি আপোনালোকৰ ইমান সৌভাগ্য, আমাৰো সৌভাগ্য। মই ইয়াত আহি এনেকুৱা এটা উপলব্ধি কৰিছোঁ, মই সঁচাকৈ যদি নাহিলোহেঁতেন, ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী আৰু আছিলে, আমি না বুলি কৈ থৈ আহিলোঁ, কাৰণ বাপজনে আমাক আগতেই নিমন্ত্ৰণ কৰিলে। মই আগতেই চিন্তা কৰিছিলোঁ যে তালৈ গ'লে আমি কি পাম আৰু ইয়ালৈ আহিলে কি পাম। মই এটা কথা তাতেই ভাবিছিলোঁ, মোৰ সতীৰ্থ ছাৰক কৈছিলোঁ যে তালৈ গ'লে যিখিনি পাম হয়তো ইয়াত আমি সেইখিনি নাপাম, গতিকে আমি আগতীয়াকৈ তালৈ যাম। সঁচাকৈ মই ইয়াত আহি এনেকুৱা এটা উপলব্ধি হ'ল, মই যদি নাহিলোহেঁতেন মোৰ জীৱনৰ কাৰণে আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনটো ধিক্কাৰ বুলি মই ক'ব বিচাৰিলোহেঁতেন তেতিয়া, যদিহে মই এই অনুষ্ঠানটো নাপালোহেঁতেন। গতিকে মই আপোনালোকক শ্ৰীমুখৰ সমস্ত শ্ৰীচৰণলৈ সেৱা জনাইছোঁ আৰু আপোনালোকক আশা কৰিম ভৱিষ্যতে আমাৰ বাপজনকো আমাৰ এই আপাহতে তেখেতলৈ আমি সেৱা জনাইছোঁ, সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতে আৰু কিছু আগুৱাই যোৱাত, আমাৰ সমাজখনক আগুৱাই নিয়াত সহায় হওক, ভগৱন্তই তেখেতক কৃপা বৰ্ষণ কৰক। এইখিনিকে কৈ মোৰ প্ৰতিভা সমস্ত দোষাদোষ আপোনালোকক শ্ৰীচৰণলৈ আগুৱাই দি মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। কৃষ্ণ অপৰাধ বিনাশক তজনাম নাৰায়ণ জানি নাম বকুল ঘৰত আনগতি নাহি মৰণ, অপৰাধ ক্ষমা কৰি তুমি দিয়া হৈ মুখৰ ৰক্ষা কৰিছোন প্ৰভু, মুখৰ ৰক্ষা কৰিছোন কৃষ্ণ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। শ্ৰদ্ধাৰ বৰদলৈ বাপজনা আৰু মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ শ্ৰীযুত চিত্ৰবৰ ব্ৰহ্মাই ছাৰলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভগৱন্তই তেখেতলোকৰ স্বাস্থ্য সুস্থ কৰি ৰাখক, সমাজত এনেধৰণৰ অমিতময় বাণীৰে সমাজখন জীপাল কৰি ৰাখক। গতিকে ভগৱন্তই তেখেতলোকক কৃপা কৰক। আমাৰ কি শক্তি আছে সকলোখিনি আমি ভগৱন্তৰ চৰণ অৰ্পণ কৰিলোঁ। গতিকে ইমানতে আমি যদিও আমাৰ গোপালদেৱ বাপজনা আছিল, আমি তেখেতৰ পৰা অনুমতি লৈছোঁ। সময় অতীত হৈ গৈছে, ছাৰসকল যাব লাগে, বিভিন্ন অনুষ্ঠান তেখেতলোকৰো আছে, আমাৰো অনুষ্ঠান আগবঢ়াব লাগে। সেয়েহে আজি আমি এই অনুষ্ঠানটি ইমানতে সমাপ্তি জনাব বিচাৰিছোঁ আৰু আমি যিকেইজন অতিথিক আমন্ত্ৰণ জনাইছোঁ তেখেতলোকৰ কাৰণে অকণমান নিমিত্ৰ জলযোগৰ ব্যৱস্থা কৰা হৈছে, কাষতে ব্যৱস্থা কৰা হৈছে। গতিকে আমি সেৱা ধৰিছোঁ, তেখেতলোকে আমাক অকণমান কৃপা কৰি গ'লে আমি শান্তি পাম।